মোৰ নাম মীৰা কলিতা। মোৰ স্বামীৰ নাম আছিল সলিম কলিতা। মোৰ বহুত অভিযোগ আছে। আজিৰ পৰা প্ৰায় 6 বছৰ আগত 2019 চনত মে মাহত মোৰ স্বামীক গাড়ীৰ লগত দুৰ্ঘটনা পতিত হয়। আমি প্ৰায় দুৰ্ঘটনাটো সঁচা বুলি ইমান দিনে ভাবি আছিলোঁ। পৰৱৰ্তী সময়ত আমি গম পাওঁ যে এইটো সঁচা দুৰ্ঘটনা নাছিলে। আচলতে মোৰ স্বামীক দুৰ্ঘটনা সজাই হত্যা কৰিছে। এই সংঘাতত আমি পুলিচৰ ওচৰতো যাওঁ যদিও একো সঁহাৰি নাপালোঁ। মোৰ স্বামীক কোনে হত্যা কৰিছিল, কোনে পিছা কৰিছিল, সিদিনা এই সম্পূৰ্ণ কথাবিলাকৰ আমি অডিঅ' ৰেকৰ্ডিং এটা পাইছোঁ। মোৰ স্বামীক দুৰ্ঘটনা সজাই হত্যা কৰিবৰ বাবে বৃহৎ ষড়যন্ত্ৰ কৰিছিল প্ৰণৱ মহন্তই। আৰু এই হত্যাকাণ্ড কৰিবৰ বাবে সহযোগ কৰি আছিল বকো স্থানীয় ব্যক্তি দুজন। গতিকে মাননীয় মহোদয়, মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ যে এই সম্পূৰ্ণ হত্যাকাণ্ডৰ ওচৰত উচিত তদন্ত কৰি আমাৰ পৰিয়ালটোৰ ন্যায় বিচাৰ কৰি দিয়ে যেন। একো পোৱা নাই এতিয়া, একোৱে সহায় নাপালোঁ। আজিলৈকে আমি একোৱে নাপালোঁ। আমাৰ বহুত অভিযোগ আছে এই পৰিয়ালটোত। মাটি বাৰী লৈ আমাৰ মাটি গোটেই দখল কৰিব ধৰিছে আছিল। ইমান দিন কেছ কৰি দেউতাকৰ ঢুকাল, মোৰ ল'ৰাও ঢুকাল, মোৰ আজি কোনোও নাই। কৰি মিছা নামত তেওঁলোকৰ প্ৰণৱ মহন্ত সিহঁতৰ পৰিয়ালৰ মানুহ উঠাই ইমান দিন কেছ কৰি গোটেই মোৰ পৰিয়াল গোটেই শেষ হ'ল মোৰ।